অসমৰ এজন অতিকৈ জনপ্ৰিয় অভিনেতা অতুল পাচনিৰ আহিছে এটি দুখবৰ। খবৰটো জানিলে আপোনালোকৰো বেয়া লাগিব। কোনেও ভবা নাছিল তেওঁ জীৱনটো এনেকুৱা হৈ পৰিব বুলি। এতিয়া অতুল পাচনিৰ দুখবৰটোনো কি, জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। অতুল পাচনিৰ অভিনয় চাই আপোনালোকে নিশ্চয় ভাল পায়। অতুল পাচনিয়ে বহুকেইখন অসমীয়া ছবিত অভিনয় কৰিছে। তেওঁ দুৰ্দান্তৰ অভিনয়ে সকলোৱে মন জয় কৰিবলৈ সক্ষম হৈছিল। কিন্তু বৰ্তমান তেওঁ আৰ্থিকভাৱে অতিকৈ দুৰ্বল হৈ পৰিছে। সেয়েহে বহুত বেছি ভাগি পৰিছে অতুল পাচনি। সঁচাকৈ বন্ধু বান্ধৱীসকল, অসমৰ শিল্পীসকল বাৰে বাৰে আৰ্থিকভাৱে দুৰ্বল হৈ পৰাটো এক চিন্তনীয় বিষয়। আনহাতে চৰকাৰে অতুল পাচনিৰ আৰ্থিক সমস্যা দূৰ কৰিবলৈ অতুল পাচনিলৈ 50,000 টকা এককালীন সাহায্য প্ৰদান কৰিছে। কিন্তু মাত্ৰ 50,000 টকাই তেওঁ আৰ্থিক দুৰৱস্থা দূৰ কৰিবনে? ইয়াৰ সন্দৰ্ভত আপোনালোকৰ মতামত কি? প্লিজ তলৰ কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবচোন।